নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো আৰু ভালে কুশলে আছো যদিও মনটোত বাৰে বাৰে এটা কথাই বহুতকে খুন্দিয়াই আছে সেইকাৰণে আজি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিবলৈ ওলাইছো প্ৰথমতে আপোনালোকক কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছো কোৰ পৰানো আৰম্ভ কৰিম তাৰে আত বিচাৰি পোৱা নাই আজি হৈছে বুধবাৰ কাইলৈ বৃহস্পতিবাৰ পৰহিলে হৈছে শুক্ৰবাৰ আৰু শুক্ৰবাৰে তাক ফাঁচি দিয়া দিন আৰু জেলৰ সাহেব গৈ পেলাই লৰাজনক সুধিলে যে তোমাৰ শেষ ইচ্ছা কি তেতিয়া লৰাজনে ক'লে যে মোৰ শেষ ইচ্ছা আছে মোৰ মৃত্যুৰ আগত মই মানে মোৰ শেষ ইচ্ছাটো হ'ল মোৰ ফাঁচিৰ আগত মই মোৰ পত্নীৰ সৈতে এৰাতি কটাব খোজো আৰু সেই কথাটো শুনি জেলাৰজনে থমকি ৰল মানে জেলাৰজনে ভাবিছে মই কৰ্মৰতত মানে মই যিমান দিন চাকৰি কৰিলো 20 বছৰ হ'ল এই 20 বছৰ অভিজ্ঞতাৰ পৰা মই কেতিয়াও এনেকুৱা এটা কোনো এজন কয়দীৰ পৰা এনেকুৱা এটা শব্দ শুনা নাছিলো এনেকুৱা এখাৰী বাক্য শুনা নাছিলো যি খাৰী বাক্য নেকি এই লৰাজনে কৈছে মই হাঁহি হাঁহি মৃত্যু হ'ব পাৰিম কিন্তু মই মৃত্যুৰ আগত এৰাতি মই পত্নীৰ সৈতে কটাব বিচাৰো তাৰ পিছত মই সুন্দৰকৈ মই মৃত্যু হ'ব পাৰিম তেনেকৈ ক'লে তেতিয়া জেলাৰজন আচৰিত হ'ল আৰু কিয় আচৰিত হ'ল মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমতে ক'বলৈ ওলাইছো দুজন নলে গলে লগা বন্ধু আছিলে আৰু সেই বন্ধু দুজনে কি কৰিছিলে একেটা কোম্পানীতে চাকৰি কৰিছিলে আৰু ডিপাৰ্টমেন্ট বেলেগ বেলেগ কোম্পানী এটাই হয় কিন্তু ডিপাৰ্টমেন্ট বেলেগ বেলেগ আৰু বন্ধু দুজনৰ নাম আছিলে সুবোধ আৰু প্ৰবোধ আৰু সুবোধে কি কৰিছিলে যোনটো কোম্পানীত কৰ্মৰত আছিলে তাতে এগৰাকী মানে ছোৱালী আছিলে আৰু সেই ছোৱালী গৰাকীৰ লগত মানে বহুত মানে একদম মানে বহুত ক্লোজ ফ্ৰেন্ড হয় বহুত ভাল ফ্ৰেন্ড আৰু তাৰ পিছতে এনেকে দিন বাগৰি গল তেনেকে কোম্পানীলে সদায় অহা যোৱা কৰোতে কৰোতে যোন গৰাকী বান্ধৱী সুবোধৰ বান্ধৱী গৰাকীৰ নাম হৈছে প্ৰিয়াৰ লগত প্ৰায় মানে প্ৰিয়াই যেতিয়া টিফিন নিয়ে দুইটাই ভাগ কৰি খায় আৰু যেতিয়া সুবোধে টিফিন আনে তেনেকে দুইটাই ভাগ কৰি খাওঁতে মানে কি হ'ল এই প্ৰিয়াৰ মনত মানে কি হৈছে সুবোধৰ প্ৰতি প্ৰেম ভাগ জাবিছে সুবোধৰ প্ৰতি মানে তেনেকে এটা প্ৰেম ভাৱ জাগ্ৰত হৈছে আৰু তেতিয়া মানে প্ৰিয়াই ক'লে আৰু সুবোধক যে এনেকে মই কিন্তু তোমাক ভাল পাই পেলাইছো তেতিয়া সুবোধে ক'লে মানে এটোটো কেতিয়াও সম্ভৱ নহয় কাৰণ মোৰ এগৰাকী পত্নী আছে মোৰ দুটাকৈ সন্তান আছে একদম সঁচা ঘটনা আৰু এই ঘটনাটো আপোনালোকে মন দি শুনিব এই ঘটনাটো যেতিয়া হৈছিলে তেতিয়া আমাৰ সোশ্যাল মিডিয়াত বহুত চৰ্চা হৈছিলে বহুত মানে শিৰোনামা দখল কৰিছিলে এই বাতৰিটোৱে শিৰোনাম দখল কৰিছিলে সকলোতে মানে একদম মানে এনেকুৱাকে ওলাইছিলে বাতৰিটো আৰু সেইহে এতিয়া আপোনালোকক ক'বলৈ ওলাইছো শুনি যাব আপোনালোকে তাৰ পাছতে প্ৰিয়াই যেতিয়া ক'লে যে মই তোমাক ভাল পাই পেলাইছো তোমাৰ লগত মই বাকি মানে তোমাৰ লগত মই জীৱনটো অতিবাহিত কৰিব বিচাৰো আৰু এই তুমি কি কোৱা তেতিয়া সুবোধে ক'লে যে মই কোনো পদ্ধতিটো একচেপ্ট কৰিব নোৱাৰিম মই কোনো পদ্ধতিটো গ্ৰহণ কৰিব নোৱাৰিম কাৰণ মোৰ এগৰাকী পত্নী আছে মোৰ দুজন মানে সন্তান আছে মোৰ দুটাকৈ সন্তান আছে তেতিয়া সুবোধে তেতিয়া প্ৰিয়াই বুজি পালে আৰু প্ৰিয়াই ক'লে যে হ'ব তেনেহলে আমি ফ্ৰেণ্ডশ্বিপ হিচাপে থাকো আৰু তেনেকে এনেকুৱা সুন্দৰকে বন্ধুত্ব ৰক্ষা কৰিছে টিফিন ভগাই খোৱালৈকে আৰু যেতিয়া তাত ডিপাৰ্টমেন্টৰ সকলোৱে মানে এটাই ভাবিছিলে প্ৰিয়াৰ লগত সুবোধৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে বুলি কিন্তু তেওঁলোকৰ সেই প্ৰেমৰ সম্পৰ্ক কেতিয়াও নাই হোৱা হৈছিলে যদিও যেতিয়া সুবোধে কৈ দিলে তেতিয়া একদম প্ৰিয়ায়ো হেতু মান্তি হ'ল যে আমি বন্ধুত্বৰ হিচাপেই থাকিম তেনেকে গল যেতিয়া প্ৰিয়াক সুবোধৰ সতি দেখে সুবোধৰ লগত যেতিয়া এনি মানে বাকি থকা সময়খিনি যেতিয়া সুবোধৰ লগত প্ৰিয়াক দেখে তেতিয়া মানে কি হয় প্ৰবোধৰ কি হয় মানে অকনমান মানে প্ৰিয়াৰ লগত চিনাকি হ'বলৈ মন যায় তেতিয়া মানে প্ৰবোধে কয় আৰু
সুবোধক কয় যে হেৰি নহয় ঐ মোক তই এনেকে চিনাকি কৰি দিবিচোন প্ৰিয়াৰ লগত মোকো চিনাকি কৰাই দিবিচোন তাৰপিছতে সুবোধে মানে কি কৰে হব বুলি কৈ পেলাই মানে সুবোধেও মনে মনে মানে অকমান ইশাৰ ভাৱ এটা জগায় মানে হিংসা নিচিনা মানে কিয়নো তোক চিনাকি কৰি দিম তেনেকুৱা নিচিনা ভাৱ এটা প্ৰকাশ কৰা মানে মনতে থাকে তেনেকে দিন বাগৰি গল এদিন হঠাতে কি হল প্ৰিয়া মানে সুবোধৰ ঘৰত গল যেহেতুকে সুবোধ কৰ্মসূত্ৰে কোম্পানীৰ ওচৰতে ভাড়া থাকে আৰু পত্নী আঁতৰত থাকে তাৰপিছতে হঠাতে এদিন কি হল সুবোধৰ ঘৰত প্ৰিয়াই ভাত খাব গৈছিলে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময়ত যেহেতুকে সুবোধ আৰু প্ৰিয়া প্ৰায় তেনেকেই থাকেই একেলগে তাৰপিছতে এফালৰ পৰা কি হল প্ৰবোধ গল দেই প্ৰবোধ গৈ পেলাই ক'লে যে মানে একেলগে মানে প্ৰবোধো যেতিয়া গ'ল তেনেকে কথা বতৰা পাতি কৰি থাকে আৰু সুবোধেও কেতিয়াও মানে ভবাই নাছিলে কিবা এটা যে এনেকুৱা এটা কিবা ঘটনা হ'ব গ'ল কথা গ'ল তাৰপিছতে প্ৰিয়াই কি কৰিলে মানে সুবোধে কি কৰিলে মানে কিবা এটা বজাৰৰ পৰা আনিবলৈ গ'ল প্ৰিয়া আৰু মানে প্ৰবোধক ঘৰতে থৈ গ'ল যে দুইজন বন্ধু মই পটককে আহিমে দোকানৰ পৰা বস্তুটো লৈ পেলাই মই পটককে আহিমে আৰু সেই বস্তুটো আনিবলৈ পঠিয়াইছিলে সেই বস্তুটো মানে সুবোধক আনিবলৈ পঠাইছিলে প্ৰবোধে যে এইটো বস্তু লৈ আহ যা মই ইয়াতে আছো যা প্ৰিয়াৰ লগত মই কথা বতৰা পাতি থাকিম তই আনগে যা আৰু সেই কথাটোত সুবোধেও কোনো পধ্যে ভাবাই নাছিলে বন্ধুৱে যে কিবা এটা কৰিব বুলি তাৰপিছতে গ'ল কথা গ'ল যেতিয়া মানে প্ৰবোধে কি কৰিলে প্ৰিয়াৰ লগত এনেকুৱা এটা ঘটনা কৰিলে আৰু এনেকুৱা মানে শাৰীৰিক অত্যাচাৰ কৰি পেলাই মানে একদম মৃত্যু কৰি পেলালে দেই মৃত্যু মুখলৈ গুচি গ'ল মৃত্যু কৰি পেলালে আৰু কৰি পেলাই কি হ'ল সেই তাৰ পৰা প্ৰবোধ পলালে প্ৰবোধ যেতিয়া পলালে প্ৰবোধৰ মনত আগৰ পৰাই মানে এটা ক্ষোভ আছিলে তোক চিনাকি কৰাই দিবলৈ দিওঁতো তই চিনাকি কৰাই নিদিয় মোক কৰাই নিদিয় মানে তাৰ পেটত অনেক মানে ভাৱ আহি আছিলে কিন্তু সেইটো মানে সুবোধে গম পোৱা নাছিলে প্ৰবোধৰ অন্তৰত যে সেইখিনি ইমান এটা কোলা ছায়া সোমাই আছিলে সেইখিনি কেতিয়াও সুবোধে মানে বুজিয়ে পোৱা নাছিলে তাৰপিছতে যেতিয়া ক'লে যে তই এইটো বস্তু আনগে মই প্ৰিয়াৰ লগতে কথা পাতি থাকিম প্ৰবোধে তেনেকে পঠাই দিয়াৰ লগে লগে সুবোধে বস্তুটো আনিবলৈ গ'ল আহি পেলাই দেখিছে প্ৰিয়া বিছনাতে ঢলি পৰি মৰি আছে মানে তাৰপিছত সেইকণ সময়ত কি নাইকিয়া প্ৰবোধ তাৰ পৰা নাইকিয়া হ'ল আৰু তাই কেনেকে দাঙি পেলাই চাওঁতে পুলিচ উপস্থিত হ'ল মানে সেই কামটো কৰি লগে লগে কি কৰিলে প্ৰবোধে পুলিচক খবৰ দিলে আৰু পুলিচে তেতিয়া কি কৰিলে গম পাইছেনে সুবোধক উঠাই লৈ পেলাই গুচি গ'ল আৰু সেই কাহিনীটো তেনেকে গুচি গ'ল এতিয়া হৈছে ফাঁচি দিয়া সময় আৰু ফাঁচি দিয়া সময়ত যেতিয়া ক'লে মানে এই কথাটোত মানে ইমান মানে বিচাৰ খুচাৰ মানে ইমানখিনি তদন্ত নকৰিলে দেই এই সুবোধে মাৰিছে বুলি যেহেতুকে প্ৰমাণ পালে প্ৰমাণ মানে কি আৰু তেওঁক লৈ থাকোতে পালেগে কি হ'ল বুলি এনেকে যেতিয়া চাইছে প্ৰিয়াক তেতিয়া সাক্ষাৎ পুলিচ পালেগে আৰু পুলিচে ভাবিলে সঁচাকে ইয়ে মাৰিছে আৰু মানে তেনেকৈ অলপমান তদন্ত কৰি পেলাই সিয়ে মৰা প্ৰমাণিত হ'ল বুলি তেনেকৈ থৈ দিলে থৈ পেলাই এতিয়া কি হ'ল জেলত মানে বহুত বছৰ থকাৰ পিছত শুনানি আহিল তেওঁক ফাঁচি দিয়াটো তাৰ পাছত ফাঁচি দিয়াৰ আগদিনাখন যেতিয়া জেলাৰজন গ'ল যে তোমাৰ শেষ ইচ্ছা কি আমিতো এইটো সকলোকে সুধো এতিয়া তোমাকো সুধিছো শেষ ইচ্ছা কি তেতিয়া সুবোধে ক'লে যে মোৰ শেষ ইচ্ছা হৈছে মই পত্নীৰ লগত এটা ৰাতি কটাব বিচাৰো এটা নিশা মই পত্নীৰ লগত কটাব বিচাৰো তাৰ পিছত মোক আপোনালোকে ফাঁচি দিলে মই হাঁহি হাঁহি মৃত্যু হ'ব পাৰিম তেনেকে ক'লে তাৰপিছতে জেলাৰজনে ভাবিছে মই 20 বছৰ কৰ্ম কৰিলো 20 বছৰ এই কামটোৰ লগত জড়িত কিন্তু আজি এটা অবাস্তৱ কথা মই শুনা পালো গতিকে শেষ ইচ্ছাটো পালন কৰিবই লাগিব সেই কাৰণে তাত কি কৰিলে এটা সুন্দৰকে ৰুমত তেওঁলোকে মানে পৰিপাটি কৰি পেলাই মানে ধুনীয়াকে সজাইছে এটা ৰুম জেলাৰজনে কি কৰিছে এটা সুন্দৰকে ৰুম মানে সজাইছে তাতে আৰু সেই সজোৱাৰ পিছত তেওঁ পত্নীলে খবৰ দিছে পত্নীক খবৰ দিছে তেতিয়া পত্নীয়ে কৈছে তুমি ইমান এটা বেয়া কাম কৰিছা মই তোমাৰ ওচৰত কেতিয়াও নাযাওঁ তুমি মোক বিশ্বাসঘাতক কৰিলা গতিকে মই তোমাৰ ওচৰলৈ কেতিয়াও নাযাওঁ আৰু তোমাক মই এৰি দিছো তুমি মৃত্যু হোৱা কি হোৱা তোমাৰ লগত মোৰ একো সম্পৰ্ক নাই তেতিয়া কৈছে মোক তুমি মাত্ৰ এবাৰ এটা ৰাতিৰ কাৰণে তুমি মোৰ কাষলৈ আহা মোৰ শেষ ইচ্ছাটো হৈছে তোমাক মই এৰাতি মোৰ কাষত বিচাৰো
তেতিয়া পত্নীয়ে ভাবিছে মইতো মানুহজনৰ লগত ইমানখিনি দিন অতিবাহিত কৰিলো আৰু বাকি এতিয়া এটা দিন মোৰ পৰা বিচাৰিছে তেনেকৈ চিন্তা চৰ্চা কৰি পেলাই তেওঁ পত্নী আহিবলৈ মান্তি হ'ল তাৰ পিছতে মান্তি হোৱাৰ লগে লগে জেলাৰজনে ৰুমটো ধুনিয়াকে সজোৱাৰ পিছত এটা ৰেকৰ্ড কৰি থবলৈ কাৰণে এটা টেপ ৰেকৰ্ডাৰ তাত থৈ দিছিলে যে তেওঁলোকেনো ৰাতি কি কথা বতৰা পাতে সেইখিনি যাতে বাকি থকা সকলোৱে কৈ দি মানে বাকি জাত যোন সকল আছে জেলাৰৰ লগত তেখেত সকলেও যাতে বাহিৰত সুন্দৰকে কথা বতৰাখিনি শুনিব পাৰাকে তেওঁলোকে ব্যৱস্থাটো কৰি ৰাখিছে তাৰ পিছত পত্নী আহিলে পত্নী অহাৰ পিছত কোঠাত সোমোৱাৰ পিছত হুকাই দুইজনে কান্দিবলৈ ধৰিলে আৰু যেতিয়া দুইজনে দুইজনক দেখাৰ পিছত হুকাই কান্দিলে কন্দাৰ পিছতে কৈছে তুমি যে মোক এতিয়া এটা ৰাতিৰ কাৰণে মোক কাখত বিচাৰিছা তুমি কেনেকে মোক ইমান বিশ্বাসঘাতক কৰিলা পত্নীয়ে কৈছে স্বামীক তেতিয়া স্বামীয়ে কৈছে তুমিতো মোৰ লগত ইমানখিনি দিন অতিবাহিত কৰিলা তুমি বাৰু বিশ্বাস কৰা নাই ময়ে মাৰিছো বুলি মই নিদোষী জানা আৰু সেই নিদোষী বুলি কোৱাৰ লগে লগে মানে সেই কথাখিনি শুনি আছিল আৰু দেই বাহিৰত যেহেতু টেপ ৰেকৰ্ডাৰ আছে সকলোখিনি ৰেকৰ্ড হৈ আছিল বাহিৰতো সেইখিনি কথা শুনা পাই আছিল তাৰ পাছত কৈছে তুমি নিদোষী মানে কথাটো কি তুমি মোক কোৱাচোন তুমি কেনেকে নিদোষী তুমিতো দোষী বুলি প্ৰমাণ হৈ আজি তোমাক ফাঁচি দিবলৈ ওলাইছে তাৰ পিছত কৈছে নহয় মই একদম নিদোষী তোমাক ক'লে তুমি বিশ্বাস কৰিবানে তুমিতো আগৰ পৰাই মোক পাই আহিছা তোমাক মই কিবা ফাঁকি কথা কৈছো নে বোলে নাই কোৱা তেনেহলে তোমাক মই কথাটো ক'লে তুমি বিশ্বাস কৰিবানে বোলে কৰিম তাৰ পিছত কৈছে কথাটো শুনা মই যেতিয়া একেলগে মই পিয়াৰ লগত মোৰ একেটা কোম্পানীতে চাকৰি কৰিছিলো তেতিয়া প্ৰবুধেও চাকৰি কৰিছিলে কিন্তু ডিপাৰ্টমেন্ট বেলেগ আৰু তেতিয়া কি হয় যেতিয়া মোৰ বন্ধুত্ব গঢ়ি উঠিলে প্ৰিয়াৰ লগত তেতিয়া প্ৰিয়াই মোক মানে প্ৰস্তাৱ দিছিলে ভাল পোৱাৰ আৰু সেইটো মই প্ৰস্তাৱটো নাকচ কৰি আমি সদায় বন্ধু হৈ থাকিম বুলি আমি দুইয়ে কথা দিছিলো আৰু সেইখিনিকে তেওঁলোকে আমাৰ ষ্টাফৰ মানুহে ভাবিছিলে আমি দুইজনে দুইজনক বহুত ভাল পাই পেলাইছো কিন্তু সেইটো নহয় আৰু মাজে মাজে মোক কি কয় প্ৰবুধে মানে কয় প্ৰিয়াৰ লগতো মোক চিনাকি কৰাই দিবি আৰু মই তেতিয়া চিনাকি কৰাই দিয়া নাছিলো কিন্তু মোৰ ঘৰলে যেতিয়া প্ৰিয়া গৈছিলে দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ প্ৰিয়াই যাওঁ বুলি কৈছিলে তেতিয়া প্ৰিয়াক মই মাতিছিলো তেতিয়া সেদিনাখন প্ৰবুধো গৈছিলে প্ৰবুধে প্ৰিয়াৰ লগত কথা বতৰা পাতিলে চিনাকি হ'ল আৰু প্ৰবুধৰ মনত যে তেনেকুৱা এটা ভাৱ আছিল মই কেতিয়াও ভাবা নাছিলো ইমান বেয়া ভাৱ জাস্ট চিনাকি হ'ব বিচাৰিছিলে সেইটোৱে মই গম পাইছিলো তাৰ পিছতে যেতিয়া প্ৰবুধে ক'লে যে কিবা এটা মোক বজাৰৰ পৰা আনিবলৈ দিলে মানে তামোল এখনে নে কিবা এটা বস্তু মোক আনিবলৈ দিলে আৰু সেই বস্তুটো আনিবলৈ যাওঁতে মই তেতিয়া ঘূৰি আহি দেখো প্ৰিয়া বিছনাত ঢলি আছে আৰু তাত প্ৰবুধ নাই আৰু তেতিয়া কি হৈছে মানে গোটেইখিনি কথাটো শুনি আছে বাহিৰত থকা ৰেকৰ্ডত গোটেইখিনি ৰেকৰ্ড হৈ আছে তাৰ পিছতে কৈছে গতিকে মই এই কথাখিনি যেন তোমাক এতিয়া কৈছো তুমি বিশ্বাস কৰিছানে মই কেতিয়াও প্ৰিয়াক মৰা নাই তেতিয়া পত্নীয়ে কৈছে তুমিতো নিৰ্দোষী তেনেহলে তুমি এতিয়া তেনেহলে মোৰ আদালতৰ প্ৰতি মোৰ উচ্চ ন্যায়ালয়ৰ প্ৰতি মোৰ একেবাৰে আস্থা নাইকিয়া হ'ল কাৰণ এই ক্ষেত্ৰত হয়তো কৰবাত নহয় কৰবাত ভালকৈ যদি উদ্ঘাটন কৰিলেহেঁতেন ভালকৈ যদি ঘটনাটো তদন্ত কৰিলেহেঁতেন এই তোমাৰ ক্ষেত্ৰত যিটো হৈ গ'ল ঘটনা মোৰ আস্থা নাইকিয়া হৈছে উচ্চ ন্যায়ালয়ৰ প্ৰতি কাৰণ কিয় তোমাৰ এইটো তুমিতো সম্পূৰ্ণ নিৰ্দোষী কিন্তু তোমাৰ নিৰ্দোষী হৈও তুমি আজি দোষী সাব্যস্ত হৈ পেলাই তোমাক এতিয়া ফাঁচি দিবলৈ ওলাইছে মাত্ৰ এটা দিন বাকি আছে গতিকে মই এতিয়া তোমাক কি কৰিছো তোমাৰ মৃত্যুটো অনিবাৰ্য তেতিয়া স্বামীয়ে কৈছে মই এটা নিশা তোমাক সেইকাৰণে বিচাৰিছিলো যাতে তুমি মোক বিশ্বাসটো তোমাৰ মই দিব পাৰো যে মই এই ঘটনাটো কৰা নাই সেই কথাখিনি ক'বলৈহে মই তোমাক এটা ৰাতি মানে মই তোমাক সময় বিচাৰিছিলো যে এটা ৰাতি অন্তত মোৰ লগত থাকা মোৰ মুখৰ পৰা তুমি কথাখিনি শুনা যাতে মই নিৰ্দোষী প্ৰমাণ হোৱাৰ পিছত মই হাঁহি হাঁহি এই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰিম অকল তুমি জানিলেই হ'ব যে মই নিৰ্দোষী কিমান দুখৰ ভাবকচোন তাৰ পিছতে জেলাৰজনেতো ভাবিলে বা কথাটো দেখোন এনেকুৱা ময়ে কিবা এটা কৰিব লাগিব জেলাৰজনে নিজৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰিলে সকলোকে কথাখিনি অৱগত কৰিলে টেপ ৰেকৰ্ডাৰটো সকলোকে শুনোৱাৰ পিছত কি কৰিলে যোনজন প্ৰবুধ আছিলে প্ৰবুধৰ ওপৰত তদন্ত কৰি প্ৰবুধক ধৰা হ'ল প্ৰবুধক এৰেষ্ট কৰিলে কৰাৰ পিছত সকলোখিনি তদন্তৰ কৰাৰ পাছত প্ৰবুধক দোষী সাব্যস্ত কৰিলে দেই প্ৰবুধে দোষী বুলি মানে একদম প্ৰমাণ হ'ল তাৰ পিছতে কি হ'ল এয়া সুবুধৰ মানে ফাঁচিটো ৰেহাই হ'ল আৰু ফাঁচি নহয় এতিয়া আপোনালোকক মই কৈছো শুনক ইমানখিনি হোৱাৰ পিছত ইমানখিনি মৃত্যুৰ দুৱাৰ দলিৰ পৰা যিহেতুকে
সুবোধে এই হত্যাকাণ্ডটো কৰাই নাই, তেওঁ বেয়া কাম কৰাই নাই, তেওঁক ভগৱানে কেনেকে বচালে চাওক, হয়নে? কেনেকে বচালে। আৰু যোনটোৱে দোষী কৰি পেলাই একদম মুক্ত আকাশৰ তলত ধুনীয়াকে আছিলে, তেওঁক কিন্তু একদম অন্তিম সময়ত হলেও ভগৱানে শাস্তিটো দিলে, তেওঁ এতিয়া ফাঁচি হল। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল চাওক, ভাল কাম কৰিলে ভাল ফল পাবই, দুদিন দেৰি হ'ব, আৰু বেয়া ফল কৰিলে সেই বেয়া ফলটো ভুগিব লাগিব, লাগিলে দুদিন দেৰি হ'ব। গতিকে এতিয়া আপোনালোকক সকলোখিনি ক'লো, সুন্দৰকে ঘটনাটো ক'লো। এইটো একদম সঁচা কাহিনী হয়। এইটো হৈছিলে উত্তৰাখণ্ডত, আৰু এই উত্তৰাখণ্ডত যেতিয়া ঘটনাটো হৈছিলে বাতৰি শিৰোনামা দখল কৰিছিলে, বহুতে এইটোৰ ওপৰত ভিডিঅ' বহুত বনাইছিলে, আৰু সেয়েহে মই যেতিয়া পালো ভিডিঅ'টো বোলো নহয়, এই ভিডিঅ'টো মই মোৰ প্ৰিয় বন্ধু বান্ধৱীসকলক ক'ব লাগিব, কাহিনীটো ক'ব লাগিব। আৰু কাহিনীটো কোৱা এটাই মানে আপোনালোকক উদ্দেশ্য হৈছে যে সদায় সৎপথত থাকিব লাগে। কৰবাত কিবা এটা মানে ফচি গ'ল, আপুনি কৰবাত এনেকুৱা কিবা এটা কথা ফাঁকি দিব লাগে, কিন্তু সেই ফাঁকিটোৱে যাতে বেলেগক অনিষ্ট নকৰে। কিন্তু এতিয়া চাওকচোন, দুজন বন্ধুৰ ভিতৰতে কেনেকুৱাখিনি হৈ গ'লগৈ, হয়নে? গতিকে আজি মই আপোনালোকক এইখিনিকে ক'লো। আৰু এতিয়া ধেমালি এটা কৰোঁ দেই। আজি মানে ডিকু আৰু মই একদম স্কুলীয়া কাপোৰ পিন্ধিছো। বুঢ়ী মানুহজনীয়ে আজি স্কুলীয়া ড্ৰেছ পিন্ধি পেলাই, কাকুৰ আছিলে চাৰ্টটো দেই, কাকুৰ চাৰ্টটো মোৰ গালে নহয়, পিঠি ফালেদি ফালি 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 বহল কৰি, পিঠি ফাল মানে নাই আৰু এনেকে আগফালে গুৰামকেইটা যেনে তেনে মাৰি এটা ভিডিঅ' বনাইছো। আৰু কেনেকে বনাইছো অকণমান আপোনালোকক চাবচোন, দেখাই দিছো বিহাইণ্ড দা চিন, বিহাইণ্ড দা চিন দেখাইছো। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছো। আৰু সকলো ভালে কুশলে থাকিব, মনত সৎ চিন্তা লৈ পেলাই আপোনালোকে নিজৰ কৰ্ম নিজে কৰি যাওক, ভগৱানে চকু মেলি চাবই। গতিকে আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকে। তাৰ আগতে আপোনালোকে মোৰ এই বিহাইণ্ড দা চিনটো চাই লওক দেই। এতিয়া সকলোকে বাই বাই। ভিডিঅ' হৈয়ে আছে। হ'বনে? অঁতৰাই দিম, হ'বনে? হ'ল হ'ল 1 2 3